ধুবুৰীত অন্ত পৰিছে 11 ঘণ্টীয়া নাটকৰ আৰক্ষীৰ হেঁচাত সুউচ্চ তাৰৰ পৰা নামি আহিবলৈ বাধ্য হ'ল মগ্ন হ'বলৈ চেষ্টা কৰা একাক ভাইচুৰ। চুৰ উঠিল সুউচ্চ মোবাইল টাৱাৰত, তলত আৰক্ষীৰ লগতে উৎকণ্ঠিত জনতা। 11 ঘণ্টা ধৰি চোৰে নচুৱালে আৰক্ষী। মঙলবাৰে পুৱাই গভাইত চোৰৰ প্ৰেমৰ নাটক। চলেৰ বিৰূপ অনুকৰণ কৰি সুউচ্চ মোবাইল টাৱাৰত উঠিল হাফিজুৰ ৰহমান। ধুবুৰী কোকৰাঝাৰ সীমান্তৰ বগৰীবাৰীৰ ঘটনা। প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ পুতক তুলিবলৈ যুৱতীৰ পিতৃৰ কাপোৰৰ দোকান লুটিছিল হাফিজুৰে। যুৱতীৰ পৰিয়ালে হাফিজুৰৰ বিৰুদ্ধে ৰুজু কৰিছিল চুৰিকাণ্ডৰ গোচৰ। আৰক্ষীৰ হাত সাৰিবলৈ মঙলবাৰে পুৱাই মোবাইল টাৱাৰত উঠিল হাফিজুৰ। নিজকে মজনু সজাবলৈ 11 ঘণ্টীয়া নাটক কৰিলে গভাইত চোৰটোৱে। অৱশেষত আৰক্ষীৰ নেৰানেপেৰা প্ৰচেষ্টাত বিয়লি 4 বজাত টাৱাৰৰ পৰা নামি আহিবলৈ বাধ্য হ'ল হাফিজুৰ ৰহমান। সম্প্ৰতি বগৰীবাৰী আৰক্ষীৰ আলহী হৈছে প্ৰেমৰ নাটক ৰচা গভাইত চোৰ হাফিজুৰ ৰহমান। কেমেৰা পাৰ্চন ৰাজা শৰ্মাৰ সৈতে জ্যোতিৰ্ময় চক্ৰৱৰ্তী, নিউজ 18 অসম নৰ্থ ইষ্ট। সেনাবাহিনীৰ জিম্মাত জয়ন্তৰ মৃত্যুক লৈ বৰহুলাত অব্যাহত উত্তেজনা। প্ৰথমে জয়ন্তৰ হত্যাকাৰীক কঠোৰ শাস্তি, তাৰ পাছতহে সম্পন্ন কৰিব জয়ন্তৰ শেষকৃত্য। সেনা আৰক্ষীৰ জিম্মাত জয়ন্তৰ মৃত্যুক লৈ বৰহুলাত অব্যাহত উত্তেজনা। প্ৰথমে জয়ন্তৰ হত্যাকাৰীৰ কঠোৰ শাস্তি, তাৰ পিছতে সম্পন্ন কৰিব জয়ন্তৰ শেষকৃত্য। মৃতদেহ চমজি ল'বলৈ অস্বীকাৰ পৰিয়ালৰ লোকৰ। ৰহস্যজনকভাৱে মৃত্যু হোৱা বৰহুলাৰ যুৱকৰ ঘৰত উজাগৰি নিশা কটালে যোৰহাটৰ আৰক্ষী অধীক্ষক অতিৰিক্ত উপায়ুক্তই। কাহিলী পুৱা 5 বজাতে জয়ন্তৰ বাসগৃহত যোৰহাটৰ উপায়ুক্তগৰাকী উপস্থিত হৈ পৰিয়াল তথা স্থানীয় লোকক যুৱকজনৰ মৃতদেহ চমজি ল'বলৈ বুজনি দিলে। কিন্তু দোষীৰ শাস্তিৰ অবিহনে মৃতদেহ চমজি ল'বলৈ অস্বীকাৰ পৰিয়ালৰ। প্ৰতিশ্ৰুতি অনুসৰি 24 ঘণ্টাৰ ভিতৰত দোষীক গ্ৰেপ্তাৰৰ দাবী ৰাইজৰ। অৱশেষত মৃতদেহ উভতাই আনিবলৈ বাধ্য হয় প্ৰশাসন। যিহেতু 24 ঘণ্টা সময় তেওঁলোকে দিছে, এতিয়া যে জয়ন্ত বৰাৰ নিজ মাতৃয়ে তেওঁ কৈছে যে 24 ঘণ্টাৰ ভিতৰত যেতিয়া আমি কিবা পদক্ষেপ লোৱা গম পাম বা দেখা পাম, তেতিয়া আমি সেই মৃতদেহ আমি চমজি ল'ব পাৰিম। প্ৰাক্তন সেনানায়কৰ পুত্ৰৰ কি পৰিস্থিতিত মৃত্যু হ'ল সেনা আৰক্ষীৰ জিম্মাত। আৰক্ষীয়ে 24 ঘণ্টাৰ ভিতৰত দোষীক চিনাক্ত কৰি শাস্তি প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল যদিও লাজ লগাকৈ ব্যৰ্থ হৈছে। স্থানীয় লোকৰ প্ৰশ্ন, সেনাৰ দলটোৱে যদি জয়ন্তৰ ওপৰত প্ৰাণঘাতী অত্যাচাৰ চলাইছিল তেন্তে সেই সময়ত কি কৰি আছিল আৰক্ষীৰ লোকসকলে? সেনাবাহিনীৰ 244 ফিল্ড ৰেজিমেণ্টৰ অভিযানকাৰী দলটোৰ সৈতে আছিল তিতাবৰ মহকুমা আৰক্ষী বিষয়াগৰাকীৰ লগতে বৰহুলা থানা আৰু বেকাজান আৰক্ষী চকীৰ একাংশ আৰক্ষী। দুখটো ইমান ডাঙৰ আছিলে নে যে মানুহটোক মৃত্যু পৰ্যন্ত দিব লগা হ'ল? দোষী শাস্তি হ'ব লাগে, 1 নম্বৰ কথা। 2 নম্বৰ কথা, এই যিটো যে তেওঁলোকে কি কাৰণে লৈ গ'ল, ৰাইজক ৰাজহুৱা কৰিব লাগে প্ৰশাসনে। আচলতে কি হ'ল, ঘটনাটো কি হ'ল, আচলতে কি কাৰণে এইটো অৱস্থা হ'ল? যে মাৰিলে বা কিবা কৰিলে এইটোহে হৈ আছে, কিন্তু কি কাৰণে হৈ গ'ল? ইফালে ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ পিছতে জয়ন্তৰ হত্যাকাণ্ডৰ তদন্তক লৈ তৎপৰ হৈছে ৰাজ্য চৰকাৰ। ইতিমধ্যে নিলম্বন কৰা হৈছে তিতাবৰৰ মহকুমা আৰক্ষী বিষয়া অমৃত কুমাৰ হোজাই। বৰহুলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিণ্টু সন্দিকৈকো নিলম্বন বেকাজান আৰক্ষী চকীৰ IC গোপাল দলেকো। এই কথা ঘোষণা কৰাৰ লগতে মন্ত্ৰী অতুল বৰাৰ ঘোষণা, ফাষ্ট ট্ৰেক আদালতত চলিব জয়ন্তৰ বিচাৰ। জয়ন্তৰ দুৰ্ভগীয়া পৰিয়ালটোক ৰাজ্য চৰকাৰে দিব 6 লাখ টকাৰ সাহায্য। জয়ন্তৰ পৰিয়ালৰ এজনক দিয়া হ'ব কৰ্মসংস্থাপন। কালীনভাৱে SDPO, OC, বৰহুলা আৰু এগৰাকী সাব ইন্সপেক্টৰ এই 3জনকে নিলম্বন কৰাৰ সিদ্ধান্ত। আৰু তৃতীয় কথা হ'ল যে পৰিয়ালক 6 লাখ টকা দিয়াৰ কথা কৈছিল আৰু পৰিয়ালৰ এজনক চৰকাৰী চাকৰি মানে সংস্থাপন দিব।
ইয়াৰ পূৰ্বে ৰাইজ তথা পৰিয়ালৰ কঠোৰ স্থিতিত প্ৰশাসন অসহায় হৈ পৰাত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ ঘোষণা, দোষীয়ে পাব কঠোৰ শাস্তি। দুৰ্ভাগ্যবশতঃ তেওঁৰ এটা পৰিৱেশত তেখেতৰ মৃত্যু হ'ল। সেইটোৰ ওপৰত এনকুৱাৰী ডেফিনেটলি হ'বই বা ইতিমধ্যে হৈছে, কেছ ৰেজিষ্টাৰ কৰা হৈছে আৰু যিখিনি যাৱতীয় আইনী ব্যৱস্থা সকলোখিনি তাত লোৱা হ'ব, দোষী শাস্তি নিশ্চয় দিয়া হ'ব। কি পৰিস্থিতিত জয়ন্ত বৰাৰ মৃত্যু হ'ল সেয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন তথা নিৰপেক্ষ তদন্তৰ পিছতহে স্পষ্ট হ'ব। ইফালে ৰাজ্য চৰকাৰৰ সমান্তৰালকৈ ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰো জয়ন্তৰ পৰিয়াললৈ ৩ লাখ টকাৰ সাহায্য ঘোষণা। সৈনিক কল্যাণ পৰিষদেও আগবঢ়ালে ২ লাখ টকাৰ সাহায্য। কিন্তু জয়ন্তৰ মাতৃয়ে হিয়া ঠাকুৰী বিচৰাৰ দৰেই দোষীক শাস্তি দিবলৈ সক্ষম হ'বনে সংশ্লিষ্ট প্ৰতিটো পক্ষ? কেমেৰা পাৰ্চন পূৰ্ণ বিকাশৰ সৈতে যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীয়ে বাস কৰা নিষিদ্ধ গলি উচ্ছেদৰ দাবী ৰাইজৰ সুৰতে সুৰ মিলালে দিছপুৰৰ শাসকীয় দলৰ বিধায়কেও। মহানগৰীৰ মাজমজিয়াৰ চৰকাৰী ভূমিত দখলদাৰীয়ে গঢ়ি তুলিছে অপৰাধৰ ঘাটি। ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীয়ে বাস কৰা নিষিদ্ধ গলি উচ্ছেদৰ দাবী ৰাইজৰ সুৰত সুৰ মিলালে দিছপুৰৰ শাসকীয় দলৰ বিধায়কে। সন্দেহযোগ্য নাগৰিকো আছে আৰু যথেষ্ট ক্ৰিমিনেল আছে। সেই ঘাটিটো উচ্ছেদ কৰিব লাগে, যাতে কোনোদিন আহি আকৌ উভতি আহি সেই ঘাটিত বহি নোৱাৰে। সেই মানুহখিনিক উচ্ছেদ কৰিব লাগে, জেগাটো খালী কৰি দিব লাগে। মহানগৰীৰ মাজমজিয়াৰ চৰকাৰী ভূমিত দখলদাৰীয়ে গঢ়ি তুলিছে অপৰাধৰ ঘাটি। অসম জাতীয় বিদ্যালয় আৰু নুনমাটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ কাষত অপৰাধীয়ে মুকলিকৈ চলাইছে মদ, ভাঙৰ লগতে নাৰী দেহৰ নিষিদ্ধ বেহা। বছৰ বছৰ ধৰি একাংশই দখল কৰি আছে 6 পৰা 8 বিঘা চৰকাৰী ভূমি। দখলীকৃত ভূমিত বাস কৰা 300টা পৰিয়ালৰ ভিতৰত আছে বহুত দাগী অপৰাধী। জাগাখিনি শান্তিপ্ৰিয় কৰিব লগা হয়, তেতিয়াহ'লে আমাৰ যিখিনি স্পট নুনমাটি হাইস্কুল, জাতীয় বিদ্যালয় আৰু মানে মন্দিৰৰ মাজত যিখিনি স্পট আছে, সেই জেগাখিনি সম্পূৰ্ণ বস্তি অঞ্চলটো আপোনাৰ মুক্ত কৰি জীৱন দিব কৰাৰ কাৰণে আমি আশা কৰিলোঁ। এই নিষিদ্ধ গলিৰে বাসিন্দা হুছেইন আলী এণ্ড কোম্পানীয়ে নৃশংসভাৱে চুৰিৰে হানি খুচি হত্যা কৰিছিল ঋতুপৰ্ণ পেগু। বৰ্বৰ হত্যাকাণ্ডৰ পাছতেই নিষিদ্ধ গলি উচ্ছেদৰ হুংকাৰ দিছিল আৰক্ষীয়ে। কিন্তু এতিয়াও প্ৰতিশ্ৰুতি পালন নকৰাত আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ স্থানীয় লোকৰ। দল পট কথা, ইয়াত প্ৰশাসনৰ যদি সহযোগিতা নাথাকে এনেকুৱা ধৰণৰ দুৰ্নীতিৰ কাম হ'ব নোৱাৰে। দীৰ্ঘদিনীয়া অভিযোগৰ পাছতো দখলীকৃত ভূমিত উচ্ছেদ চলোৱা নাই আৰক্ষী কিংবা প্ৰশাসনে। ঋতুপৰ্ণ পেগুৰ নৃশংস হত্যাকাণ্ডৰ পাছত নুনমাটিৰ এই নিষিদ্ধ গলি উচ্ছেদৰ দাবী পুনৰবাৰ সজোৰে উত্থাপন কৰিলে স্থানীয় লোকৰ লগতে খুদ দিছপুৰৰ বিধায়ক অতুল বৰাই। সন্দেহযোগ্য নাগৰিকো আছে আৰু যথেষ্ট ক্ৰিমিনেল আছে। সেই ঘাটিটো উচ্ছেদ কৰিব লাগে, যাতে কোনোদিন আহি আকৌ উভতি আহি সেই ঘাটিত বহি নোৱাৰে। সেই মানুহখিনিক উচ্ছেদ কৰিব লাগে, জেগাটো খালী কৰি দিব লাগে। অপৰাধৰ ঘাটিত পৰিণত হোৱা এই নিষিদ্ধ গলিত শীঘ্ৰেই উচ্ছেদ কৰাৰ লগতে ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীক শাস্তি বিহাৰ দাবী দল সংগঠনৰ লগতে বৃহত্তৰ নুনমাটি অঞ্চলৰ বহু বাসিন্দাৰ। নুনমাটিৰ পৰা অজয় বৰ্মন, নিউজ 18 অসম নৰ্থ ইষ্ট। নগাঁৱত 118 চালকক আক্ৰমণ দুৰ্বৃত্তৰ। এই ঘটনাক লৈ নগাঁৱৰ ননৈ পেট্ৰল পাম্পত উত্তপ্ত পৰিস্থিতি। পেট্ৰল পাম্পত 118 বাহনত তেল ভৰাবলৈ গৈ সুৰাবদ্ধ লোকৰ শাৰীৰিক আক্ৰমণৰ সন্মুখীন হ'বলগীয়া হ'ল এগৰাকী 108 সেৱাৰ কৰ্মচাৰী। নগাঁৱৰ ননৈ জাৱনীগাঁও পেট্ৰল পাম্পত এই ঘটনা সংঘটিত হৈছে। পেট্ৰল পাম্পটোত 108 সেৱাৰ AS01FC1434 নম্বৰৰ বাহনখন লৈ তেল ভৰাবলৈ গৈছিল মহচিন পাঠান নামৰ 108 মৃত্যুঞ্জয় সেৱাৰ চালকগৰাকী। এই চালকগৰাকী সামান্য অজুহাততে AS02T4264 নম্বৰৰ হণ্ডা চিটি বাহনত অহা 3জন যুৱকে শাৰীৰিকভাৱে অপদস্থ কৰে। এই ঘটনাক লৈ জাঙুৰ খাই উঠিছে নগাঁৱৰ 108 সেৱাৰ সৈতে জড়িত কৰ্মচাৰীসকল। আৰু অপৰাধনামা অব্যাহত থাকিব এটা বিৰতিৰ পাছত।
উঠিছে বিৰতিৰ পাছত বিগত এটা বছৰ দুবাৰকৈ দিন ডকাইতি সংঘটিত হোৱা MK জুৱেলাৰীত পুনৰ সোমবাৰে দুৰ্বৃত্তই চলালে লুটপাটৰ চেষ্টা পিছে এইবাৰ সৌভাগ্যক্ৰমে লুটপাটৰ পৰা ৰক্ষা পৰিল জুৱেলাৰীখন পুনৰ মহানগৰীৰ MK জুৱেলাৰীত লুটপাটৰ চেষ্টা টিং কাটি জুৱেলাৰীত প্ৰৱেশৰ চেষ্টা চোৰৰ এটা বছৰত তিনিবাৰকৈ ডকাইতি MK জুৱেলাৰী মহানগৰীৰ লালগণেশৰ মূল পথৰ কাষতে এইখন MK জুৱেলাৰী বিগত বৰ্ষৰ প্ৰথম মাহত দিন দুপৰতেই দুই অস্ত্ৰধাৰী যুৱকে লুটি নিছিল জুৱেলাৰীখনৰ লক্ষাধিক টকাৰ অলংকাৰ সেই ঘটনাৰ চাঞ্চল্য মাৰ নৌজাওঁতেই জুন মাহত পুনৰ দিন দুপৰতেই তিনি অস্ত্ৰধাৰী যুৱকে জুৱেলাৰীখনৰ কৰ্মচাৰীক পণবন্দী কৰি লুটি নিছিল লক্ষাধিক টকাৰ অলংকাৰ জুৱেলাৰীখনৰ CCTV কেমেৰাত লুটপাটৰ সকলো দৃশ্যাংশ বন্দী হৈ ৰোৱাৰ পিছতো আজি পৰ্যন্ত জালত নপৰিল এজনো দুৰ্বৃত্ত সেই সময়ত নিৰাপত্তাহীনতাত ভোগা জুৱেলাৰীখনৰ স্বত্বাধিকাৰীয়ে নিৰাপত্তা বিচাৰি মুখ্যমন্ত্ৰী আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি দেশৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰও প্ৰেৰণ কৰিছিল যিমান বিষয় আছে মোটামুটি আমাৰ সবৰ লগত কথাও পাতিছোঁ পাৰ্চনেলি লগো কৰিছোঁ কিন্তু একো ৰেজাল্ট পোৱা নাই বাকী কওকচোন কিমান চিকিউৰিটি কৰিম এতিয়া ঘৰ চৰ এৰিতো দোকানৰ আগত সন্মুখত 24 ঘণ্টা থিয় হৈ থাকিব নোৱাৰিম দোকানটো বন্ধ কৰি যাব লাগিব প্ৰটেকশ্যনৰ কাৰণে এলাৰ্ম আছে লেজাৰ চিষ্টেম আছে হাই কোৱালিটিৰ লকাৰ আছে ওপৰত নেট লগোৱা আছে এতিয়া দিনত আহি কোনোবাই যদি পিষ্টল ধৰি লৈ যায় সেইটো সম্পূৰ্ণ এটা বছৰৰ পিছত সোমবাৰে নিশা পুনৰ দুৰ্বৃত্তই টাৰ্গেট কৰি ল'লে MK জুৱেলাৰীত জুৱেলাৰীখনৰ টিং কাটি দুৰ্বৃত্তই ভিতৰত প্ৰৱেশৰ চেষ্টা চলাই যদিও সৌভাগ্যক্ৰমে লুটপাট কৰিব নোৱাৰিলে জুৱেলাৰীখন মোটামুটি 9:30 মান বজাত তাৰপিছত মই ঘৰলৈকে আহিলোঁ আহি ওপৰত উঠি চালোঁ সঁচাকৈ টিনটো মোৰ কাটা তো যেতিয়া মই দোকানখন বনাইছিলোঁ মই এটা অলপ ৰড চড দি অলপ নেট টাইপৰ বনাই দিছিলোঁ সেইটোও সিহঁতে মোটামুটি আধা ভাঙি কৰি চেষ্টা কৰিছে কিন্তু অলপ মোটা আছিলে ৰডটো সেইকাৰণে চাগে কৰিব পৰা নাই সোমাই গ'লে হয় মই এইবাৰ আৰু মানে মই বৰবাদ পুৱা স্থানীয় একাংশই টিং কটা দেখা পাই অৱগত কৰে জুৱেলাৰীখনৰ স্বত্বাধিকাৰী লগে লগে ঘটনাস্থলীত আৰক্ষীৰ শীৰ্ষ বিষয়াৰ পৰা আৰম্ভ কৰি ক্ৰাইম ব্ৰাঞ্চৰ লোক উপস্থিত হৈ আৰম্ভ কৰে তদন্ত প্ৰক্ৰিয়া প্ৰশ্ন হয় কিয় বাৰে বাৰে দুৰ্বৃত্তৰ টাৰ্গেট হৈ পৰিছে লালগণেশৰ MK জুৱেলাৰী বিগত দুবাৰকৈ দিন দুপৰতেই জুৱেলাৰীখনত লুটপাট চলোৱা দুৰ্বৃত্তৰ সন্ধান আজিও কিয় উলিয়াব নোৱাৰিলে মহানগৰ আৰক্ষীয়ে কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সৈতে ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট লকডাউনৰ পিছতে গুৱাহাটী মহানগৰীত বৃদ্ধি হৈছে চুৰি ডকাইতিৰ ঘটনা নিশা হাউকুচিত থকা বিলাসী ফ্লেটত চুৰৰ লুটপাট চুৰে লুটি নিলে 15 লাখৰো অধিক টকাৰ অলংকাৰ মহানগৰীত লকডাউনৰ পিছতে বৃদ্ধি পাইছে চুৰি ডকাইতিৰ ঘটনা বিলাসী এপাৰ্টমেণ্টৰ দুটাকৈ ফ্লেটত সংঘটিত হোৱা চুৰিকাণ্ডই আতংকিত কৰি তুলিছে মহানগৰবাসীক নিশা হাউকুচিত থকা ৰিকছন এনক্লেভৰ B ব্লকৰ K1 আৰু I1 বাসগৃহত চুৰে চলালে লুটপাট এয়া চাওক কেনেদৰে চুৰিৰ নামত লুটপাট চলাইছে চুৰৰ দলে ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰিছে চুৰৰ দলে এয়া গগন চন্দ্ৰ কলিতাৰ বাসগৃহ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি সৰ্বশান্ত কৰিলে পৰিয়ালটোক 11 লাখ টকাৰ সোণৰ অলংকাৰ লগতে নগদ 2 লাখ টকা লৈ উঠাও হল চুৰৰ দল পিছত মই দেখিলোঁ যে আপোনাৰ ইয়াতে একোৱেই নাই মই এজন মানুহক দিবৰ কাৰণে কেছ আছিলে 2 লাখ তাৰপিছত মিছেছৰ সোণ বাচ্চাৰ সোণ গোটেইখিনি আছিলে গোটেইখিনি মানে নাইকিয়া কৰিছে আনহাতে একেটা ব্লকৰে I1 বাসগৃহটো চুৰে চলালে লুটপাট এয়া ৰাজু দাসৰ ঘৰ ৰাজু দাসৰ ঘৰতো কোনো নথকাৰ সুযোগ লৈ চুৰে লুটি নিলে 40,000 টকা আৰু 2 লাখ টকাৰ সোণৰ অলংকাৰ ইতিমধ্যে বশিষ্ঠ আৰক্ষী থানাত দাখিল কৰিছে দুইটা পৰিয়ালে এজাহাৰ আৰক্ষী অনুসন্ধান কৰিছে যদিও এতিয়ালৈকে চুৰি কাৰ্য কোনে সংঘটিত কৰিলে তাৰ কোনো ধৰণৰ উত্তৰ নাই আৰক্ষীৰ হাতত ইটোৰ পিছত সিটোকৈ চুৰিকাণ্ড সংঘটিত হোৱা ঘটনাই আৰক্ষীৰ ব্যৰ্থতাকে প্ৰমাণিত কৰিছে
এনে সময়ত জনসাধাৰণে কাৰ ওপৰত আস্থা ৰাখিব তাক লৈও প্ৰশ্ন উত্থাপিত হৈছে। গুৱাহাটীৰ পৰা উৎপল হালৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দেৱাশিষ গগৈ হত্যাকাণ্ডৰ পাছত শান্ত হোৱা নাই নকছাৰী গাভৰুৰ পাছত বালিজান চাহ বাগিচাত গণপ্ৰহাৰ ঘটনা। গেছ মাজি নামৰ যুৱকৰ নেতৃত্বত আক্ৰমণৰ ঘটনাৰ অভিযোগ তুলিলে দুই ভুক্তভোগীয়ে। দেৱাশিষ গগৈৰ হত্যাকাণ্ডৰ পাছতো শান্ত নহল নকছাৰী। গাভৰুৰ পাছত বালিজান চাহ বাগিচাত গণপ্ৰহাৰৰ ঘটনা। গেছ মাঝি নামৰ যুৱকৰ নেতৃত্বত আক্ৰমণৰ অভিযোগ দুই ভুক্তভোগীৰ। তহঁতি বোলে অসমীয়া মানুহ আৰু মুছলিম মানুহ বোলে তহঁতি হেৰি দেখাইছ, বোলে বাহু দেখাইছ, বোলে মই অকলে বোলে এইটো বাহুত বোলে তহঁতক ইমানখিনি মানুহ দাঙিব পাৰিম, তেনেকৈ কৈছে মানে। মই ভাবিলোঁ এইটো সময়ততো কাজিয়া হ'ব, তেওঁক ক'লোঁ মই ব'লক আমি ইয়াৰ পৰা যাওঁগৈ বোলো, নাথাকোঁ। তাৰপৰা মই এনেকৈ এওঁক আনোতে মানে এওঁক এচৰ মানে এঘোচা দিয়ে দিলে। কোনে মাৰিলে? এই গেছ কৰ্মৰ কাৰণে গেছ মাজি বুলি নাজানো মই। সোমবাৰে সন্ধিয়া লক্ষীৰাম দাস আৰু দিগন্ত দাস নামৰ লোক দুজনে সুৰাপান কৰিবলৈ গৈছিল ঘৰৰ পৰা মাত্ৰ 3 কিলোমিটাৰ আঁতৰত থকা বালিজান চাহ বাগিচালৈ। বাগিচাৰ এঘৰত সোমোৱা মাত্ৰকে গেছ মাঝি নামৰ যুৱকজনে টাৰ্গেট কৰিলে লক্ষীৰাম আৰু দিগন্ত। লক্ষীৰামৰ মুখমণ্ডলত পৰিল গেছ মাজিৰ প্ৰচণ্ড ঘোচা। তাৰ পাছত আক্ৰমণৰ বলি হ'ল দিগন্ত দাস। তেওঁ উঠাই আনোতে এনেই মানে এচৰ মানে মাৰিয়ে দিলে। তেওঁ বুজিছা নাই, কোনো কথা নাই এনেই মাৰিয়ে দিলে। তাৰপৰা মই তেওঁক কৈছোঁ কেলৈ মাৰিছ তই? বোলে বুঢ়া মানুহজনক মাৰিব নালাগে নহয়, আৰু বোলো গোটেই লগৰখিনি বহিছোঁ আৰু তই তেওঁক কেলৈ তেনেকুৱা কথাত মাৰিছ? আকৌ মানে এঘোচা তেওঁ দিয়ে দিলে, মানে তহঁতি অসমীয়া দেখাইছ, তেজ দেখাইছ, বুজিছা নাই, সময়ে সময়ে এইটো দেখাই মানে বাহুত উঠিবি তই দিয়া বুলি কয় মানে। কোনোমতে বাগিচাৰ পৰা পলায়ন কৰি দুই ভুক্তভোগী উপস্থিত হ'ল গাঁৱত। বালিজান চাহ বাগিচাত লক্ষীৰাম দাস আৰু দিগন্ত দাস প্ৰহিত হোৱাৰ খবৰ পোৱা মাত্ৰকে গোট খালে ৰাইজ। ভুক্তভোগীক লৈ দলে বলে সকলো উপস্থিত হ'ল দেবেৰাপাৰ থানাত। কিন্তু গোচৰ দিয়াৰ পাছতো অভিযান চলাবলৈ অমান্তি হ'ল আৰক্ষী। নিশাৰ ভাগতে বালিজান চাহ বাগিচাত সোমাবলৈ আৰক্ষীয়ে ভয় কৰা দেখি উত্তেজিত হৈ পৰিল ৰাইজ। ছাৰ এটা কথা কওক, প্ৰশাসন ব্যৱস্থাটো বাগানৰ বাবে সুকীয়া নেকি? এটা কথা কওক। তেতিয়াহ'লে আপোনালোকে কিয় প্ৰশাসনে কিয় বাগানত আপোনালোকে ৰাতি সোমাব নোৱাৰে, এই কথাটো অকণমান কওকচোন। মানে দেৱাশিষ গগৈৰ ক্ষেত্ৰতো আমি প্ৰায় আপোনালোককতো খেদি পঠিয়াইছে, আমি ওচৰ চুবুৰীয়াই কৈ আছে। ছাৰ এটা কথা কওক, প্ৰশাসনে নহয় ছাৰ এটা কথা কৈ যাওক। নকছাৰীৰ চাহ বাগিচা অঞ্চলত সঘনাই হ'বলৈ ধৰা এনে ঘটনাৰ আঁৰত ৰাজনৈতিক ষড়যন্ত্ৰ থকাৰ অভিযোগ স্থানীয় দল সংগঠনৰ। ইয়াত কোনোবা ৰাজনৈতিক ষড়যন্ত্ৰ হৈ আছে আৰু উচতাই আছে। বাৰে প্ৰতি চাহ শ্ৰমিকসকলক কোনোবাই আহি পিনি উচতাই আছে, মৰণি সমষ্টিত উচতাই আছে। এইটো কথা আমি লক্ষ্য কৰিছোঁ বাৰে প্ৰতি উচতাই আছে, আৰু তেখেতসকলক এটাই কথা কৈছে, আপোনালোকক মানুহ মাৰক আৰু আপোনালোকৰ পাছত আমি আছোঁ। এই কথাটো কিন্তু আমি মন কৰি আছোঁ, বাৰে প্ৰতি কৈ আছোঁ যে কোনোবাই চাহ শ্ৰমিকসকলক উচতাই আছে। গাভৰু চাহ বাগিচাত দেৱাশিষ গগৈৰ নৃশংস হত্যাকাণ্ডৰ 16 দিনৰ পাছতে বালিজান চাহ বাগিচাত সংঘটিত ঘটনাই আজি উত্তাল কৰি ৰাখিছে নকছাৰী। নকছাৰীৰ পৰা জ্যোতিপ্ৰসাদ গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। কি চলিছে ৰাজ্যৰ শিক্ষা বিভাগত? অৱসৰৰ পাছতো কিয় চকী নেৰে বিষয়াই? দুবাৰকৈ কাৰ্যকাল বৃদ্ধিৰ পাছতো সঞ্চালকৰ পদ এৰিব খোজা নাই প্ৰাথমিক শিক্ষা সঞ্চালক সঞ্জীৱ কুমাৰ ভূঞাই। সঞ্চালকজনৰ এনে কাণ্ডৰ তীব্ৰ প্ৰতিবাদ কেইবাটাও যুৱ ছাত্ৰ সংগঠনৰ। আৰু এই প্ৰতিবেদনৰ বিদায় লৈছো অপৰাধনাৰ পৰা। নমস্কাৰ। কি চলিছে ৰাজ্যৰ শিক্ষা বিভাগত? অৱসৰৰ পিছতো কিয় চকী নেৰে বিষয়াই? দুবাৰকৈ এক্সটেনশ্যন লৈ আজিও প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ সঞ্চালকৰ পদত সঞ্জীৱ কুমাৰ ভূঞা। ৰাজ্যৰ শিক্ষা বিভাগত এতিয়া চকীক লৈ চলিছে টনাজোৰা। শেহতীয়াকৈ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক পদবীক লৈ সংঘটিত হোৱা কেলেংকাৰীৰ তথ্য পোহৰলৈ আনিছে সদৌ অসম একত্ৰিত যুৱ পৰিষদ নামৰ সংগঠনটোৱে। সংগঠনটোৰ নেতৃত্বৰ অভিযোগ, বিগত জানুৱাৰী মাহতে অৱসৰ গ্ৰহণ কৰা বিভাগটোৰ সঞ্চালক সঞ্জীৱ কুমাৰ ভূঞাই নীতি বহিৰ্ভূতভাৱে আজিও এৰা নাই সঞ্চালকৰ পদ।
সঞ্জীৱ কুমাৰ ভূঞা যিজন এলিমেণ্টাৰী এডুকেশ্যনৰ ডিৰেক্টৰ সঞ্চালক তেখেতে গভৰ্ণমেণ্টৰ সকলো সা সুবিধা লৈ আছে আৰু এজন ডিৰেক্টৰ বা যিকোনো পোষ্টৰ মানুহ এজনৰ যেতিয়া আপোনালোকে ৰিটায়াৰ হোৱাৰ পিছত যেতিয়া আকৌ ছেইম পোষ্টত ৰাখিব তাৰ কাৰণে কেইটামান নিৰ্দিষ্ট ডিপাৰ্টমেণ্টৰ পৰা এপ্ৰুভেল লাগে যে সঞ্জীৱ কুমাৰ ভূঞা ডিৰেক্টৰজন কি এনে তেখেতৰ অৱদান আছে এই এডুকেশ্যন ডিপাৰ্টমেণ্ট তেখেতৰ কি এনে অৱদান আছে যে আৰু এডুকেশ্যন ডিপাৰ্টমেণ্ট কোনো এনেকুৱা মানুহেই নোলাল নেকি যে তেখেতৰ পোষ্টটো ল'বৰ কাৰণে সংগঠনটোৰ অভিযোগ দুবাৰকৈ এক্সটেনশ্যন লোৱা সঞ্জীৱ কুমাৰ ভূঞাই চলিত মাহৰ 30 তাৰিখে যদিও অৱসৰ গ্ৰহণ কৰিব লাগে কিন্তু তাৰ পৰিৱৰ্তে পুনৰ সঞ্চালক হোৱাৰ মনহে মেলিছে সঞ্জীৱ কুমাৰ ভূঞাই সঞ্জীৱ কুমাৰ ভূঞাক পুনৰ প্ৰাথমিক শিক্ষা সঞ্চালকৰ পদত অধিষ্ঠিত কৰিবৰ বাবে একাংশ ইতিমধ্যে দিছপুৰত হেঁচা প্ৰয়োগ কৰি অহা বুলিও অভিযোগ কৰে সদৌ অসম একত্ৰিত যুৱ পৰিষদে শিক্ষা বিভাগত আচলতে এই ডাইৰেক্টৰ পোষ্টটো ল'বলৈ বা সঞ্চালকৰ যি চকীখন সেই চকীখন অলংকৃত কৰিব পৰা যোগ্য ব্যক্তি কি অসমৰ এডুকেশ্যন ডিপাৰ্টমেণ্টত নাই নেকি যদি তৃতীয়বাৰৰ কাৰণে এই কাৰ্যকাল বৃদ্ধি কৰায় আমি সদৌ অসম একত্ৰিত যুৱ পৰিষদে আহি এই শিক্ষা সঞ্চালকৰ গেট আমি বন্ধ কৰি দিবলৈ বাধ্য হ'ম কোনো ধৰণৰ নীতি নিয়ম নথকাকৈ এজন বিষয়াক এনেধৰণে বাৰে বাৰে ৰিটায়াৰমেণ্টৰ পিছত কি কাৰণে কাৰ চৰ্ত চাই আচলতে এনেধৰণে আগবঢ়াই আছে বা এনেধৰণে কাৰ্যকাল বৃদ্ধি কৰি আছে সংগঠনটোৰ নেতৃত্বৰ অভিযোগ প্ৰাথমিক শিক্ষা বিভাগত খালী থকা 227টা পদৰ নিযুক্তিৰ বাবেই অৱসৰৰ পিছতে সঞ্জীৱ কুমাৰ ভূঞা আৰু অনিল ফুকন নামৰ বিষয়াগৰাকীয়ে সামৰিব পৰা নাই চকীৰ লোভ কাৰণ ইতিমধ্যে বহুকেইগৰাকী প্ৰাৰ্থীৰ পৰা চাকৰি দিয়াৰ বাবদ দুয়োগৰাকীয়ে বৃহৎ ধন লোৱাৰ অভিযোগ সদৌ অসম একত্ৰিত যুৱ পৰিষদ নামৰ সংগঠনটোৰ এই সঞ্জীৱ ভূঞাৰ আৰু অনিল ফুকনৰ নেতৃত্বত ছুপাৰিণ্টেণ্ডেণ্ট অনিল ফুকনৰ নেতৃত্বত অসমৰ বিভিন্ন জেগাৰ পৰা বিভিন্ন প্ৰাৰ্থীৰ পৰা বহুত টকাৰ অংকত তেওঁলোকক এপইণ্টমেণ্ট দিয়াৰ কথা চিন্তা চৰ্চা হৈ আছিল সেইকাৰণে এতিয়া এওঁলোকে ৰিটায়াৰমেণ্টৰ আগত যেনে তেনে তেওঁলোকৰ এই প্ৰাৰ্থীসকলক এপইণ্টমেণ্ট কৰাব লাগে সেই হেতুকে বাৰে বাৰে তেওঁলোকক এক্সটেনশ্যন বঢ়াই আছে প্ৰাক্তন শিক্ষামন্ত্ৰীৰ ঘনিষ্ঠ হোৱাৰ বাবেই বিভাগত উঠি ৰজা বহি ৰজা হোৱা সঞ্জীৱ কুমাৰ ভূঞা আৰু অনিল ফুকনক চাকৰিৰ পৰা অব্যাহতি নিদিলে অনাগত দিনত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়ত তলা লগাই দিয়াৰো হুংকাৰ দিয়ে সংগঠনটোৱে কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সৈতে ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট